কপিল দেৱাহুতিৰ কথাখিনি আমি অকমান সৃষ্টি কথাৰ মাজৰ পৰা আৰম্ভ কৰোঁ। পৃষ্ঠা 115 ব্ৰহ্মাসমে দেৱতাৰ সংবাদ শীৰ্ষৰ পৰাই ইফালে ব্ৰহ্মা সিফালে দেৱতা আৰু অন্যফালে ভগৱান বিষ্ণু এই তত্ত্ব কথাখিনি আজি অলপ স্পৰ্শ হ'ব। হে মনত উৎসৱে ৰহি লন্ত দি
তই অনদৰে শুনা কথা হামতি ব্ৰহ্মা সমে দেৱৰ সম বাদ যে নমত আবে নিৰপন তাক কৰো সাম্প্ৰত প্ৰজাপতি কশ্যপৰ বীৰ্য বিপৰীত পৰৰ তেজ কহিতো কৰয় খণ্ডিত পাছে দিতি কশ্যপৰ বাক্য অনুমানি পুতে দুহ কৰিলন্ত জগতকে জানি কত কাল সুখে থাকন তোক দেৱগণ এহি অৰ্থ নিজ মনে কৰি আলোচন হে দক্ষৰ দুহিতা দিতি মহাবুদ্ধিমতী শতেক বছৰ গৰ্ভে ধৰিলা সন্ততি পৰম প্ৰচণ্ড সিটো গৰ্ভৰ তেজ ভৈলন্ত নিষ্প্ৰভ চন্দ্ৰ সূৰ্য গ্ৰহ যত লোকপাল সমস্তৰ প্ৰতাপ গুচিল দশ দিশ ঘূৰায়ন কাৰে বিয়পিল আৰু একো হন্তে নজানন্ত দেৱগণ ব্ৰহ্মাৰ থানক সবে কৰিলা গমন দিব্য সভা মধ্যে বহি আছা প্ৰজাপতি সিদ্ধ মুনি গন্ধৰ্বে পাশে চতুৰ্ভৃতি
রজগুণেই তো মূর্তি করিসা প্রকাশ হে নম নম জ্ঞান ঘন জগত সকামে তুমাত পূর্বে কৰিছো ভকতি এতে শেষৰ বক্ষণে নুগছে দুৰ্গতি যারা হবে নিষ্কাম ভক্তিয়ে হৃদয় এ তোমার রূপক জ্ঞান করয় সত তারা হবে লভেতে নিষ্কাম ভক্তি এতে কেকে সর্বক্ষণ নুচুৱে দুৰ্গতি আনে কোনো অবিৰতে পাৱে নাক বিন্ধা বলধক যেহনে
ভাগৱতৰ তৃতীয় স্কন্ধত অনাদি পাতন তথা সৃষ্টি ৰহস্য। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰু ভগৱানৰ গভীৰ তত্ত্ব, গুৰুৰ তত্ত্ব প্ৰথম স্কন্ধ। দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া জ্ঞান, গুৰুৱে যি জ্ঞান দান কৰে, ঈশ্বৰ জ্ঞান দান কৰে, সেই কথাখিনি হ'ল দ্বিতীয় স্কন্ধ। গুৰু আৰু গুৰুৱে দিয়া জ্ঞান, এই দুটা বস্তুৰ প্ৰয়োজনীয়তা কি বা কিয় প্ৰয়োজন হয়, সেই কথাখিনিকে দেখুৱাইছে তৃতীয় স্কন্ধ। গুৰু আৰু গুৰুৱে দিয়া জ্ঞান প্ৰথম কিয় প্ৰয়োজন? প্ৰথম প্ৰয়োজন নিজক চিনি পাবলৈ। যদি আমি এই জগতলৈ আহি আমি যদি নিজে কোন, ক'ৰ পৰা আহিছিলোঁ, ক'লৈ যাব লাগিব, আমি ইয়াত কি কৰা উচিত, আমি কেনেকেনো এই জগতত আছোঁ, এই কথাকেইটা যদি আমি নাজানো, তেতিয়াহ'লে আমি ঈশ্বৰ তত্ত্বৰ ওচৰ পাবগৈ নোৱাৰিম। এইটো কাৰণে কি হয়, ঈশ্বৰক যদি নেজানে তেতিয়াহ'লে জীৱনৰ জড়তা কেতিয়াও দূৰ নহয়। ভগৱন্তক যদি জানিবলৈ যত্ন নকৰে, বুজিবলৈ যত্ন নকৰে, তেতিয়াহ'লে অজ্ঞান আৰু অবিদ্যা আঁতৰ নহয়। গুৰু জ্ঞানদাতা কি কৰিব? জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো তেওঁ আঁতৰ কৰি দিয়ে। সেইটো কাৰণে গুৰুজনক কোৱা হয় কি বুলি? অভয় ব্ৰহ্ম। গুৰুজন অভয় ব্ৰহ্ম। ভয়টো ক'ৰ পৰা উৎপত্তি হয়? সদায় ভয় সদায় উৎপত্তি হয় অজ্ঞানৰ পৰা। ভয় সদায় উৎপত্তি হয় অবিদ্যাৰ পৰা। এতিয়া গুৰু অভয় ব্ৰহ্ম। গুৰুৱে কি কৰে? অজ্ঞান, অবিদ্যা, জড়তা এইকেইটা আঁতৰ কৰি দিব পাৰে গুৰুৱে। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত গংগাৰ পাৰলে ব্যাসনন্দন শুকদেৱ দিগবাস হৈ অনন্য ৰূপত যেতিয়াই আহি উপগত হৈছে, ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হৈছে। অৰ্থাৎ আমি প্ৰথমতে গুৰুৰ চৰণ পাব লাগিব। যদি গুৰুৰ চৰণ নেপাওঁ, তেতিয়াহ'লে কোনোদিন গৈ গংগাৰ পাৰ পাব নোৱাৰে। আমাৰ কিন্তু এতিয়াও গংগাত স্নান কৰিবলৈ গৈয়ে আছে আকৌ, হয়নে বাৰু? সেইভাগে গংগা স্নান কৰা আৰু হস্তি স্নান কৰা একো পাৰ্থক্য নাই। গুৰুৰ চৰণ ভজি গুৰুৱে দিয়া ঈশ্বৰ তত্ত্ব, ৰহস্য তত্ত্ব, এই সমস্ত সম্পদ কৰি লৈ নিত্য নৈমিত্তিক ঈশ্বৰ সেৱাৰ অনুশীলন কৰি তাৰ পৰা যি ভক্তি জ্ঞান আহৰণ হ'ব, নকৰিলে ভক্তি জ্ঞান কিন্তু আহৰণ নহ'ব। ভক্তি জ্ঞান যদি আহৰণ হয়, তেতিয়াহে বুজি পোৱা যাব আপোনাক দিয়া গুৰুৱে যি ধৰ্ম দিছে, এই ধৰ্মটো কি বস্তু। ভাগৱত শাস্ত্ৰত উদাহৰণ আৰু প্ৰত্যক্ষ প্ৰমাণ, এই গোটেই কেইটাক সফল কৰি দেখুৱাইছে। গংগাৰ পাৰলৈ পৰীক্ষিত নৃপতি যেতিয়া গৈছে, লগত
জগত দুটা জন্মসূত্ৰে নহা তেওঁ নিজে ঘটি লোৱা দুৰ্যোগ লৈ গৈছে সেই দুটা বস্তু তেওঁ জন্মসূত্ৰে অহা নাই কিন্তু তেওঁ নিজে ঘটি পিটি লোৱা কি দুটা দুৰ্যোগ লৈ গৈছে প্ৰথম দুৰ্যোগটোৱে হ'ল যে 7 দিনত তক্ষকনাকে দংশন কৰি তেওঁক মৃত্যু দিব প্ৰথমটো দুৰ্যোগ এটাতকৈ ডাঙৰ সমস্যা আৰু দ্বিতীয় বস্তুটো কি পাণ্ডৱে বনবাস কাটি কৃষ্ণক সভাসদ হিচাপে পাই সেৱা সৎকাৰ কৰি ঋষি মুনি সাধন সিদ্ধ যোগী এইসকলক দান ব্ৰত আদি কৰি যিমানখিনি পুণ্য অৰ্জন কৰিছিলে গোটেইখিনি পৰীক্ষিতে শেষ কৰি থৈ গৈছে বংশৰ পুণ্যখিনিও শেষ কৰিলে আৰু লগতে মৃত্যুৰ এটা অভিসম্পাত তেওঁ শিৰত ল'লে এই দুটা বস্তু লৈ তেওঁ যেতিয়া দিগ্ভ্ৰান্ত হ'ল চকুৰে যেতিয়া একো নেদেখা হ'ল এই জীৱনটোৰ প্ৰতি তেওঁ যেতিয়া কি হ'ল মায়ামোহ নাইকিয়া হ'ল যে পুণ্যময় পাণ্ডৱৰ বংশত ঋষিক সদায় ধূপ দীপ নৈবেদ্যৰে চৰণ সেৱা কৰি ঈশ্বৰময় আশীৰ্বাদৰ ভাগ লোৱা হয় তেনে ঋষিৰ গলত মই আজি মৰা সাপ মেৰিয়ালো যি ঋষি ঈশ্বৰ তুল্য আমাৰ পিতামহসকলে ঋষিসকলক ভগৱত জ্ঞান কৰে তেনে ঋষিৰ গলত মই মৰা সাপ মেৰিয়াই মই তেওঁৰ দেহৰ সুচিতা নষ্ট কৰি থৈ আহিছোঁ গতিকে পৰীক্ষিতে অভিসম্পাদৰ কথাটো পাছতহে গম পাইছে ভগৱান কৃষ্ণক স্তুতি কৰিলে পৰীক্ষিত নিপতিয়ে যে গোটেই জগত ব্ৰহ্মাণ্ড সকলোৰে সৰ্বময় কৰ্তা কেৱল তুমি এই জগতত যি হৈ আছে ঘটি আছে চলি আছে সমস্তখিনি তুমি কৰি আছা এই পৰীক্ষিতে নিজে একো কৰিব নোৱাৰে এইটো মোৰ অনুভৱ হৈছে গতিকে আজি গোটেই দিনটো তুমি মোক কেৱল পাপ সঞ্চয় কৰালা গতিকে এই পাপৰ পৰা পৰিত্ৰাণৰ যিটো উপায় এই উপায়টো এতিয়া মই বিচাৰিব লাগিব এতিয়া প্ৰথম কাৰণটো পৰীক্ষিতে বিচাৰি পাইছে বোলে কি মোৰ পাপৰ কাৰণ হ'ল মোৰ এই পঞ্চভূতৰ দেহটো এই দেহটো ভোগ বিলাস সুখ আৰু আনন্দ এই তিনিটা বস্তু দিবৰ কাৰণে মই সংসাৰ বনত মায়ামিগৰ পাছত লোভ মোহ কাম ক্ৰোধৰ শৰবিলাক লৈ এই ৰজগুণ তমগুণ বৃত্তি প্ৰতিষ্ঠাৰ ধনুখনেৰে সৈতে মই মিছা মায়ামিগৰ স্বীকাৰ কৰাত লাগিছিলোঁ পৰীক্ষিতৰ মৃগয়া এক প্ৰতীক ৰূপত মৃগয়াক আনিছে অৰ্থাৎ তৃষ্ণাক আনিছে জীৱনৰ আটাইতকৈ অনিষ্টকাৰী বস্তুটোৱে হ'ল তৃষ্ণা এই তৃষ্ণাতেই লাগি আছে কি এই তৃষ্ণাতে লাগি আছে আসক্তি এই আসক্তিক যেতিয়ালৈকে ছেদন কৰি দিব পৰা নাযাব তেতিয়ালৈকে জীৱ ঈশ্বৰৰ চৰণ কেতিয়াও নাপায় ভাগৱতৰ প্ৰথম স্কন্ধত অস্বস্থমাৰ শিৰোমণি কাঠ হৈছে দ্ৰোণাচাৰ্য হ'ল দ্বৈত বুদ্ধি মহাভাৰতৰ চৰিত্ৰবিলাকো যদিও প্ৰত্যক্ষভাৱে চৈতন্য কৰি দেখুৱাইছে কিন্তু এই চৰিত্ৰবিলাকতো এটা এটা অন্তৰ্নিহিত তত্ত্ব লুকাই আছে সেইটো কাৰণেই মহাভাৰত ইমান বিশ্বত জনপ্ৰিয় ধৃতৰাষ্ট্ৰ আমি জন্মতে অন্ধ হৈ জন্ম লওঁ কোনো চকু মেলি নাহোঁ এই চকু দুটা মুদি হাত দুটা মুঠি মাৰি আহোঁ এমুঠিত মায়া এমুঠিত মোহ এই অজ্ঞানৰ দুটা সম্পত্তি লৈ আহোঁ সেইটো কাৰণে জন্মতে আমি প্ৰত্যেকেই জন্মান্ধ সেইটো কাৰণে আমি প্ৰত্যেকেই জন্মান্ধ ধৃতৰাষ্ট্ৰ মানে কি ৰাজ্যখন খামুচি ধৰি থকা ৰাজ্যখন খামুচি ধৰি থকা যিটো তাত্ত্বিক দিশ এইটোক কোৱা হৈছে ধৃতৰাষ্ট্ৰ ৰাজ্যখনক এৰি নিদিয়াকৈ খামুচি ধৰি থাকিবলৈ হ'লে ভাৰ্যাগৰাকী কি হ'ব লাগিব তেওঁতকৈও চোকা হ'ব লাগিব সেইটো কাৰণে ধৃতৰাষ্ট্ৰৰ ভাৰ্যাৰ নাম কি গান্ধাৰী দৃষ্টি আছিল কিন্তু কি কৰিলে
প্ৰতিব্ৰতা ৰমণীৰ ভাও ধৰি তেওঁ দৃষ্টি দুটা পতি মাৰি ঢাকি দিলে। অৰ্থাৎ এমুঠিত মোহ, অন্য মুঠিত মায়া, এই দুমুঠি ঈশ্বৰে আমাক জন্মসূত্ৰে দি পঠিয়াইছে। এই দুমুঠিৰ পৰা আমি কেতিয়াও মুক্ত কৰিব নিবিচাৰোঁ। কাক? আমাৰ বৃত্তিবিলাকক। এই বৃত্তিৰূপী ধৃতৰাষ্ট্ৰৰ এজন মন্ত্ৰণাদাতা ভাতৃ আছিলে, সেইজনৰ নামেই হ'ল বিদুৰ। তাত্ত্বিক দিশটো আমি জানিব লাগিব। ধৃতৰাষ্ট্ৰ আমাৰ এই পঞ্চভূতৰ দেহ তত্ত্ব, এই দেহটোকে আমি সদায় খামুচি ধৰি থাকোঁ। মৃত্যুলে সেইটো কাৰণে আমাৰ ইমান ভয়, এই দেহৰ জানোচা হাত এৰাব লাগে। সেইটো কাৰণে ধৃতৰাষ্ট্ৰৰ ভাতৃ এজনৰ নামটো কি? বিদুৰ খুৰা। এই বিদুৰ খুৰাক কৈ আছে কথাখিনি, তৃতীয় স্কন্ধৰ গোটেই কথাখিনি বিদুৰ খুৰাক কৈছে। মৈত্ৰেয় ঋষিয়ে মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈছে। সৃষ্টিৰ ৰহস্য কথা আমাৰ দেহে বুজি নাপায়। সৃষ্টিৰ ৰহস্য কথাখিনি কোনে বুজি পাব? ঐ আমাক প্ৰতিপালন কৰি থকা পৰা প্ৰকৃতি জীৱই বুজি পাব। এই জীৱৰ তত্ত্বটোৱে হ'ল বিদুৰ। এইটো কাৰণে জীৱটো ক'ত আছে? দুটা পক্ষৰ মাজত লাগি আছে, এফালে কৌৰৱ, সিফালে পাণ্ডৱ। কৌৰৱ পক্ষত দুৰ্যোধন, দুঃশাসন, কৰ্ণ, বিকৰ্ণ, শল্য, দ্ৰোণাচাৰ্য, আধৰুৱা কৃপাৰ আচাৰ্যস্বৰূপ কৃপাচাৰ্য, অশ্বত্থামা, এইসকল কৌৰৱ পক্ষত আছে। আৰু পাণ্ডৱ পক্ষত কোন আছে? পাণ্ডৱ পক্ষত আছে পাঁচটা তত্ত্ব। আৰু এটা তত্ত্ব লগ লাগিছে সেনাপতি হৈ, ছটা তত্ত্ব। এই ছটাকে নিয়ন্ত্ৰণ কৰি থকা মালিকজনো তাত ৰথৰ সাৰথি হৈছে। সেইটো হ'ল কি তত্ত্ব? সেইটো হ'ল সপ্তমটো তত্ত্ব। সেইটো কাৰণে কৌৰৱৰ পক্ষত 11টা তত্ত্ব, পাণ্ডৱৰ পক্ষত 7টা তত্ত্ব। 11 যোগ 7 সমান 18। এই 18খন পুৰাণ প্ৰণয়ন কৰিছে 18টা তত্ত্ব জানিবলৈ, বুজিবলৈ। 18 পৰ্বযুক্ত মহাভাৰত নিৰ্মাণ কৰিছে বেদব্যাসে 18টা তত্ত্ব জানিবলৈ। অষ্টদশদল মহাভাৰতৰ 6ষ্ঠ পৰ্বৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতাৰ তত্ত্ব তেওঁ প্ৰকাশ কৰিছে 18টা যুগত, এই 18টা তত্ত্ব জানিবৰ কাৰণে। সেইটো কাৰণে আজি যিখিনি কথা ভাগৱতৰ 2য় স্কন্ধত কৈছে আমি শুনিব নালাগে, এই বিদুৰ খুৰাই শুনি থাকিব। কোনে কৈ আছে? মৈত্ৰেয় ঋষিয়ে কৈ আছে, ঐ বিদুৰ খুৰা হ'ল আমাৰ জীৱটো। এই জীৱটোৱেহে জীৱৰ সৃষ্টিৰ ৰহস্যৰ কথাখিনি জানিব লাগে। সেইটো কাৰণে বিদুৰ খুৰা থাকে কৌৰৱৰ লগত, কিন্তু কেনেকে থাকে? সদায় কান্দি থাকে। কি কৰি কান্দি থাকে? হেৰা ৰজা ধৃতৰাষ্ট্ৰ, এই তুমি তোমাৰ অহংকাৰী, অত্যাচাৰী, এই প্ৰতিশোধ পৰায়ণ, এই তোমাৰ পুত্ৰকেইটাক অকণমান বুজোৱাচোন। ইহঁতি ভাল কৰিব নালাগে, কিন্তু পাণ্ডৱকনো কিয় ইমান হিংসা কৰে? থাকে কৌৰৱৰ লগত, সদায় ধৃতৰাষ্ট্ৰক বুজাই থাকে বেয়া নকৰিবা, বেয়াৰ ফালে নাযাবা, বেয়া নাচাবা। আৰু চাই থাকে কলৈ? চাই থাকে ইন্দ্ৰপ্ৰস্থৰ ফালে। বোলে কি? কৃষ্ণৰ সভাসদ পাণ্ডৱ আহিছে নেকি? যদি কেনেবাকে পাণ্ডৱ আহে, পাণ্ডৱৰ সভাসদ হ'ল কৃষ্ণ, পাণ্ডৱৰ লগত কৃষ্ণ আহিব আৰু তেতিয়া বিদুৰৰ কৃষ্ণ দৰ্শন হ'ব। গতিকে আমাৰ জীৱটো এই দেহৰূপী হস্তিনাপুৰত ধৃতৰাষ্ট্ৰ ৰজাৰ অধীনত বিদুৰ খুৰা হৈ আছে, বুজাই আছে দুৰ্যোধন, দুঃশাসনক অহংকাৰ নকৰিবি, বুজাই আছে ধৃতৰাষ্ট্ৰক এই পুত্ৰকেইটাক বেছি আশয় নিদিবি, আৰু চাই আছে ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল সহদেৱ আহিছে নেকি। গতিকে এই আজি ভাগৱত অনুষ্ঠান ভাগেও আমাক পাণ্ডৱ আৰু কৃষ্ণ আহিছে নেকি এই দৃশ্যটো চাবৰ এটা সুযোগ দিছে। অৰ্থাৎ পাণ্ডৱৰ পক্ষত 5টা তত্ত্ব, আত্মা ৰূপেৰে ধৰ্ম, বুদ্ধি ৰূপেৰে ভীম, আত্মদৰ্শন ৰূপেৰে অৰ্জুন, ন্যায় নীতি সদাচাৰ ৰূপেৰে নকুল, সৎসংগ সহিষ্ণু, বিনম্ৰ সৰল কোমল, সৰ্বশাস্ত্ৰ বিশাৰদ যদিও অকণমানো অহংকাৰৰ ছিদ্ৰ নাই, সেইজন সহদেৱ।
এই পাঁচটা বস্তু যদি কেনেবাকে বিদুৰৰ ওচৰলৈ আহি যায় তেতিয়াহ'লে জগতৰ নিৰ্গুণ নিৰাকাৰ হৰি কৃষ্ণ তেওঁলোকৰ পৃষ্ঠভাগত শ্যাম সুন্দৰ হৈ অনন্য ৰূপত তেওঁ আহি দৰ্শন দিব বোলে কি য'ত মোৰ ভকত বিৰাজমান হ'ব মই তাৰ ভগৱান বিৰাজমান হ'মেই এইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধত এতিয়া চলিছে কি দ্বিতীয় গৰ্ভোৎপত্তি এই গৰ্ভোৎপত্তিৰ কাৰণে কি হৈ গ'ল গোটেই আকাশ বতাহ গোটেইখন ক'লা ডাৱৰে টানি ধৰিবলৈ লৈছে দিগপাল সমস্তক ঢাকি পেলাইছে অন্ধকাৰেৰে গোটেই আকাশ আৱৰি পেলাইছে আৰু দেৱগুণ সম্পন্ন দেৱতাসকলৰ কি হৈছে ভয়ত তেওঁলোকৰ বুকু কম্পমান হৈছে বোলে কিয় বোলে আমাৰ সুখৰ স্বৰ্গখনৰ আৰু অন্ত কৰিব যি মাতৃয়ে গৰ্ভত সন্তান স্থিতি দিওঁতেই আকাশৰ পৰা উল্কাপাত হ'বলৈ লৈছে যি মাতৃৰ গৰ্ভত সন্তানে স্থিতি লোৱাৰ লগে লগে হঠাৎ ধুমুহা বৰষুণ আৰু মেঘৰ গৰ্জন হ'বলৈ লৈছে যি মাতৃৰ গৰ্ভত সন্তানে স্থিতি লোৱাৰ লগে লগে গোটেই আকাশখন ডাৱৰে আৱৰি পেলাইছে এই ভয়াৱহতাই আমাক এটা ডাঙৰ সংকেত দিব বিচাৰিছে ভয় খাইছে কোনে দেৱতাসকলে এই দেৱতাসকলৰ ভয়ৰ উৎপত্তিৰ কাৰণ কি ভাগৱতৰ তৃতীয় স্কন্ধৰ পদত আমাক সেই কথাটো জনাইছে দেৱতাৰ কিয় ভয় দেৱতাৰ ভকতি সদায় সগুণ নিৰ্গুণ ভকতিত দেৱতা নাই যাৰ ভকতি নিৰ্গুণ নহয় তাৰ ওচৰলৈ দুখ আহিয়ে থাকিব এই স্বৰ্গৰ ইন্দ্ৰ ৰজা হৈও ইন্দ্ৰত্ব লাভ কৰাৰ পাছতো আকাশ ডাৱৰ হলত দিগপাল সমস্তৰ শক্তি নাইকিয়া হলত বিকট বিকট শব্দ তেওঁ শুনিবলৈ পালত ইন্দ্ৰৰ মন সংগীত বোলে কি মোৰ আৰু ইন্দ্ৰত্ব নাথাকে এতিয়া ব্ৰহ্মাদেৱত গৈ শৰণ লৈছেগে সৃষ্টিকৰ্তাৰ ওচৰত যে হে সৃষ্টিকৰ্তা প্ৰতিটো বিপদত তুমিয়ে আমাক ৰক্ষা কৰা কশ্যপৰ ভাৰ্যা দিতিৰ গৰ্ভত গৰ্ভোৎপত্তি হৈছে আৰু তাৰ পৰা যি সৃষ্টি হ'ব সেয়াই হ'ব আমাৰ কাৰণে কাল আমাৰ কাৰণে দুখ আমাৰ কাৰণে কষ্ট আমাৰ কাৰণে যান্ত্ৰণা ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো উপায় সেই উপায়টোৱেই ভাগৱত শাস্ত্ৰই আমাক দিব বিচাৰিছে এইটো কাৰণে তৃতীয় স্কন্ধত সৃষ্টিৰ ৰহস্য এই সৃষ্টিৰ ৰহস্যৰ কথাখিনি মৈত্য ঋষিৰ আশ্ৰমত বিদুৰ খুৰাক কৈ আছে মৈত্য ঋষিয়ে আৰু বিদুৰে নিজকেই দেখা পাই খুব আনন্দিত হৈছে ধন্য মোৰ কৃষ্ণ ধন্য মোৰ বান্ধৱ প্ৰাণৰ বান্ধৱ উদ্ধৱ এই উদ্ধৱ মহন্তই পঠাইছিলে কাক বিদুৰক কলৈ মৈত্য ঋষিৰ আশ্ৰমলৈ এই মধ্য ঋষিৰ আশ্ৰমত তৃতীয় স্কন্ধৰ কথাখিনি বিদুৰ মহামতীক মধ্য ঋষিয়ে কৈছে দেৱতা খবৰ বাক্য শুনি সৃষ্টি কৰ দ্বিতীয় কুচেষ্টা কটাক মনে জানি লণ্ড হাস্য কৰি তাসম্বাক বাক্য বুলি লণ্ড দ্বিতীয় গৰ্ভত দৈত্য দেৱতাসকলৰ কাৰণে বিপদজনক সংকেত এটা বহন কৰি এই সন্তানটিয়েনো কেনেকৈ গৰ্ভৰ স্থিতি ল'লে এই কথা তপময় সাধনাৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখা পাই গ'ল ব্ৰহ্মা কি এজন বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত ক্ৰায়গত পাৰ্থক্য থাকে কিন্তু তত্ত্বগত পাৰ্থক্য একো নাই এইটো কাৰণে ঈশ্বৰ নিৰাকাৰ ঈশ্বৰ নিৰ্গুণ সগুণ তেওঁ বৈষ্ণৱ কেইজন এই সগুণ বৈষ্ণৱ কেইজনৰ চৰণ সেৱা কৰি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদৰ যদি কেনেবাকৈ ভাগ ল'ব পৰা যায় তেতিয়াহ'লে দুখ তাপ সন্তাপ এইখিনিৰ পৰা জীৱই পৰিত্ৰাণ পোৱাৰ উপায়টো পাব সেইটো কাৰণে প্ৰত্যক্ষভাৱে দেৱতাসকলে ভগৱান বিষ্ণু বা কৃষ্ণক এতিয়া স্তুতি কৰা নাই এটা উদ্দেশ্য আগত ৰাখি এইবাৰ স্তুতি কৰিছে কাক বৈষ্ণৱ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ কৃষ্ণ আকৌ পালে
আমাক পদত এতিয়া কৈছে যে দ্বিতীয় গৰ্ভত সন্তান স্থিতি লোৱাৰ লগে লগে দেৱতা ইন্দ্ৰ বৰুণ আদি দেৱতাসকল ইমান ভয়ত কম্পমান হ'ল যে তেওঁলোকে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চৰণত শৰণ ল'লেগৈ। ব্ৰহ্মাই তেতিয়া এই ঘটনাটোনো কিয় হৈছে তাৰ কাৰণখিনি কৈছে, কিন্তু কাৰণখিনিত এটা ৰহস্য ভূপতি প্ৰকাশ পাইছে। ব্ৰহ্মাই কাৰ কথা কৈছে? ব্ৰহ্মাই কৈছে যে তেওঁৰ 4জন মানস পুত্ৰৰ কথা। আৰু দেৱতা ইন্দ্ৰ আদি দেৱতাসকলৰ কি ভকতিটো সকাম ভকতি, তেওঁলোকক পৰোক্ষভাৱে শিকাই দিব বিচাৰিছে যে এই ইন্দ্ৰ আদি দেৱতাসকলৰ কষ্ট হোৱাৰ কাৰণটো হ'ল সগুণ ভক্তি, কিন্তু মোৰ মানৱ পুত্ৰ 4জন, এই 4জন বৈষ্ণৱৰ আকৌ ভক্তিটো কি নিৰ্গুণ ভক্তি। তোমালোকে দুখ হ'ব বুলি তাপ হ'ব বুলি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উদ্দেশ্য এটা আগত ৰাখি পেলাই মোক ভক্তি কৰিছা, কিন্তু মই মোৰ 4জন মানৱ পুত্ৰৰ কথা কওঁ শুনা। সনক সনন্দ সনাতন সনত কুমাৰ, এইকেইজন মোৰ মানৱ পুত্ৰ, আৰু তেওঁলোকৰ স্বভাৱটো কৈ দিছোঁ শুনা। বোলে কি তেওঁলোক পঞ্চম বয়সৰ শিশুৰ দৰে সৰল নিৰ্মল আৰু কোমল। তেওঁলোকৰ কোনো সুখৰ স্পৃহা নাই, তেওঁলোকৰ মনত কোনো দুখ নাই। তেওঁলোক কি? তেওঁলোক বুদ্ধৰ এটা। এই বতাহত বায়ুত তেওঁলোক ভ্ৰমণ কৰি ফুৰে, তেওঁলোকৰ দেহৰ ভৰ নাই। দেহৰ ভৰটো নথকাকে থাকিব জানো? এজন যোদ্ধাৰ ৰথখন কুৰুক্ষেত্ৰৰ যুদ্ধত 1 ফুট ওপৰত উৰি থাকে, চকাকেইটাই ভূমি স্পৰ্শ নকৰে। মহাভাৰতৰ কিন্তু যুদ্ধখনত বহুত আমাক জ্ঞান দিছে দেই, বহুতখিনি তত্ত্বজ্ঞান দিব বিচাৰিছে। এখন ৰথ আছে, সেইখন ৰথৰ চকাকেইটাই ভূমি স্পৰ্শ নকৰে, ভূমিৰ পৰা 1 ফুট ওপৰত থাকে, সদায় আকাশত দুলি থাকে। আৰু সেই ৰথখনত কোন বহে? সেই ৰথখনত ধৰ্মৰাজ যুধিষ্ঠিৰ বহে। যুধিষ্ঠিৰৰ ৰথখনে ভূমি স্পৰ্শ নকৰে, সেইখন ৰথে সেইদিনাহে ভূমি স্পৰ্শ কৰিব। কোনদিনা? যিদিনাখন কৃষ্ণৰ বাক্য পালি এটা মিছা কথা ক'ব। যিদিনাখন সেই মিছা কথাটো কৈ দিছিলে, সেইদিনাখন ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰথৰ চকা 1 ফুট ভূমিয়ে কাজ কৰিছিলে। তেতিয়া কৃষ্ণই আঙুলি দুৱাই দেখুৱাই পেলাই কৈছে, ধৰ্মপুত্ৰ, এদিন এবেলা যুঁজিছোঁ তোমাক মিছা কোৱাবৰ কাৰণে, অন্য প্ৰমাণ কৰিবলৈ নহয়। এই কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ ৰথখন আকাশত দুলি থাকে, ভূমিত স্পৰ্শ নকৰে। তোমাৰ মুখেৰে মই এটা মিছা বাক্য উলিয়াই এই তোমাৰ ৰথখন ভূমিত 1 ফুট বহি গ'ল। চোৱা, এই ধৰ্ম আৰু অধৰ্মৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো দেখুৱাবৰ কাৰণেই মই তোমাৰ মুখেদি মিছা বাক্য উলিয়াইছিলোঁ।
গতিকে কৃপালু বাপাই সমস্ত মহাভাৰতে যদি আমাক নীতি ন্যায় ধৰ্মবোধৰ শিক্ষা শিকাইছে তেতিয়াহ'লে মিছা কিন্তু ভকত হ'লে ত্যাগ কৰিব লাগিব। যদি গুৰুৰ শৰণ লৈ দেৱৰ তত্ত্বক স্মৰণ কৰি নাম বস্তুৰ যদি ভাগ লৈছে সেই মুখে যদি মিছা কথা কয় তেতিয়াহ'লে কিন্তু তাৰ পৰিণতি ভয়ানক। সাৱধান কৰি দিয়া নাই, আমি সেই ভয়াৱহতাৰ কথা স্মৰণ কৰিহে দিছোঁ। নেজানি ভুল কৰিলে একো অপৰাধ নহয়, যদি জানি পেলাই ভুল কৰিছে তাৰ পৰিণতি কিন্তু বহুত ভয় লগা। সেইটো কাৰণে আগতে মানুহে শৰণ ভজন নলৈছিলে, মুছলিমৰ কেইজনমানে লয়। শৰণ ল'বলৈ ভয় কৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? তেওঁলোকে সেইটো জানিছিল যে শৰণ ভজন লোৱাৰ পাছত যদি কেনেবাকে মুখেৰে যদি মিছা বাক্য ওলায় তেতিয়াহ'লে সেইখন দুমুখীয়া অস্ত্ৰ, শত্ৰুকো কাটিব নিজকো কাটিব। গতিকে ভাগৱত শাস্ত্ৰ অগ্নিৰূপ, ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি। এই শাস্ত্ৰই আমাক জীৱনটোক ঈশ্বৰমুখী কৰি তুলিব বিচাৰিছে। বাস্তৱ ঈশ্বৰজনে আমাৰ সন্মুখত নৃত্য কৰি আমাক আনন্দৰ ভাগ দিব বিচাৰিছে। কিন্তু কেৱল কৃষ্ণ কৃষ্ণ বুলি কৈ নহয়, কৃষ্ণৰ যি সংস্কৃতি, শুদ্ধতা, পবিত্ৰতা, সৰলতা, নিৰ্মলতা আৰু কোমলতা, এইখিনি গুণ ভকতৰ লগত সদায় লাগিব। সৃষ্টিকৰ্তা বৰমাই এই গুণখিনিকে দিব বিচাৰিছে। কাক? এই দেৱতা ইন্দ্ৰ, বৰুণ, জল আদি এই দেৱতাবিলাকক। যে তোমালোক ইমান চঞ্চল কিয়? তোমালোকে কিবা এটা হ'লে দৌৰ মাৰি আহি মোৰ শৰণ ল'ব লগা হয় কিয়? তোমালোকৰ ভিতৰত কিয় ইমান ভয়? তোমালোকৰ ভকতিটো আত্মা ৰাম নহয়, পৰমাত্মাৰ পৰম তত্ত্ব নহয়। তোমালোকৰ ভকতিটো কি? লোভৰ কাৰণে, সুখৰ কাৰণে, মোহৰ কাৰণে আৰু ভ্ৰমৰ কাৰণে। সেইটো কাৰণে তোমালোকৰ ইমান দুৰ্দশা হৈ থাকে। সেইটো কাৰণে উদাহৰণত কি দেখুৱালে? চাৰিজন সিদ্ধক দেখুৱালে। বোলে মোৰ এই পুত্ৰ, তোমালোকো মোৰে পুত্ৰ। কাৰণ দেৱতাসকল কশ্যপ ঋষিৰ যেতিয়া পুত্ৰ, কশ্যপটো ব্ৰহ্মাৰেই পুত্ৰ। গতিকে সকলো সৃষ্টিকৰ্তাৰ পৰাই উৎপত্তি হৈছে। গতিকে তোমালোক মোৰ নাতি পৰিণাতি, তোমালোকৰ মই কুশল মংগল সদায় কামনা কৰোঁ। কিন্তু মোৰ চাৰিজন পুত্ৰই বৈকুণ্ঠ ধামলৈ গৈ বৈকুণ্ঠটো বেত্ৰাঘাত পাব লগা হৈছিলে। তোমালোক স্বৰ্গত আছা, তোমালোকে দুখ পাবাই। স্বৰ্গটো যদি, বৈকুণ্ঠটো যদি বেত্ৰাঘাত পাব লগা হয়, গতিকে কালে কৰ্মে ঘটাই পাব, ঈশ্বৰে যিটো ঘটাব সেইটো ঘটিবই। সেইটোৰ লগত মোকাবিলা কৰি জীয়াই থাকিবৰ কাৰণে তুমি অভ্যাস কৰা। সেইটো কাৰণে ভাগৱত হ'ল কি? এখন বাস্তৱ জীৱন শাস্ত্ৰ। এই অবাস্তৱ অলিক কথা আমাক একো ক'ব বিচৰা নাই। এতিয়া হে ৰাম কিন্তু পূৰ্বে জাত সিটো চাৰি মহাশয়, হে পৰময় মাধৱতী, হে আকাশে ভ্ৰময়, যদি বা কৌতুক ফুৰে সমস্তে লোকত, প্ৰভু কিছু স্পৃহা জান, হে নাহিকে মনত, একদিন তাৰা চাৰি কৃষ্ণৰ কৃপাত, হে বৈকুণ্ঠ লোকক চলি, হে গৈলন্ত সাক্ষাৎ, ব্ৰহ্মাণ্ডৰ বাজ জীৱ সিটো কৃষ্ণৰ নজৰ। এতিয়া দেৱতাক দুখ কিহে দূৰ কৰাব? দেৱতাৰ দুখ দূৰ কৰাৰ উপায়টো ভাগৱতৰ 3য় স্কন্ধত দিছে। যেতিয়ালৈকে বৈকুণ্ঠৰ বৈভৱ তত্ত্বৰ স্পৰ্শ নহ'ব তেতিয়ালৈকে দেৱতাৰ দুখ দূৰ নহয়। সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ পুত্ৰকেইজন বৈকুণ্ঠলৈ গৈছিলে আৰু বৈকুণ্ঠৰ যি বৈভৱ, এই বৈভৱ তত্ত্ব এতিয়া কীৰ্তন কৰি তেওঁ এই দেৱতাসকলক শ্ৰৱণ কৰাব। অৰ্থাৎ বৈকুণ্ঠৰ ঈশ্বৰৰ কথা যদি আমাৰ শ্ৰৱণ কীৰ্তন নহয়, আমাৰ দেহতো বহুৱাই থোৱা আছে 14জন দেৱতা। এই 14জন দেৱতাক বৈকুণ্ঠ ধামলৈ নিব পাৰিব লাগিব, নহ'লে এই দেৱতাকেইজন সদায় কপি কপি কুচমুচ খাই থাকিব ভয়তে। এই তত্ত্ব কথাৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই ইন্দ্ৰ আদি দেৱতাসকলক বৈকুণ্ঠৰ ঈশ্বৰ জ্ঞান দিব বিচাৰিছে।
যে এই বৈকুণ্ঠৰ বৈভৱস্বৰূপ ঈশ্বৰ জ্ঞান যদি কেনেবাকে দেৱতা ইন্দ্ৰ আদি দেৱতাবিলাকৰ যদি লাভ হয় তেতিয়াহ'লে এই বেমাৰটো বাৰে বাৰে উৎপত্তি হৈ নাথাকিব প্ৰত্যেকবাৰ বিপদত পৰে প্ৰতিবাৰেই ব্ৰহ্মাত শৰণ ল'ব লগা হয় হয়নে বাৰু শৰণ জানো বাৰ বাৰ লোৱা বস্তু হয়নে শৰণ এবাৰেই কাই বাক্য মন এক কৰি যেতিয়া গুৰুৰ শৰণ ল'ব তেওঁৰ জীৱনত আৰু শৰণ দুবাৰ হোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু দেৱতাসকলৰ শৰণৰ তেওঁলোকৰ স্বভাৱটো দেখুৱাইছে বোলে কি তেওঁলোকে ব্ৰহ্মাণ্ডত গৈ বাৰে বাৰে শৰণ ল'ব লগা হয় হয়নে সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে যে বাৰে বাৰে শৰণ লোৱাটো হ'ল গুণময় মানে কি যিটোক আগম বুলি কোৱা হৈছে বেদৰ দুটা বস্তু এটা হ'ল আগম এটা হ'ল নিগম আগম হ'ল অজ্ঞানীৰ পথ নিগমটো হ'ল কি নিগমটো হ'ল সুগম পথ মংগলময় পথ সেইটো কাৰণে মাধৱ মহাপুৰুষে মহিমাযুক্ত উপদেশ লেছাৰী ঘোষাত আমাক এই কথাটো জনাইছে যে আমি আগম মাৰ্গৰ বহুত গ্ৰন্থ অধ্যয়ন কৰি আমি ভকতিৰ জ্ঞান লোৱাৰ কোনো প্ৰয়োজন নাই নিগম মাৰ্গৰ কল্পতৰু ভাগৱত শাস্ত্ৰ গীতা শাস্ত্ৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই শাস্ত্ৰৰ সেৱা উপাসনা শ্ৰদ্ধা আৰু ভক্তি কৰি আমি ঈশ্বৰৰ চৰণৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰোঁ সেইটো কাৰণে কি বুলি কৈছে বেদা তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে ভুলাব গোবিন্দ গোবিন্দ বেকতে ভুলাব চন এই গোবিন্দ নামটো কোনে ৰাখিছিলে এই গোবিন্দ নামটো ৰাখিছিলে গুৰ ইন্দ্ৰপাতি দেৱতা ইন্দ্ৰই গুৰ ইন্দ্ৰপাতি গোবিন্দ নাম ৰাখিছিলে কেতিয়া ৰাখিছিলে যেতিয়া বুকুলত 7 দিন 7 ৰাতি তেওঁ যেতিয়া বৃষ্টিপাতেৰে উপদ্ৰৱ কৰিছিল জগতৰ হৰিৰ মহিমা তেওঁ নাজানি দেৱতা ইন্দ্ৰক নন্দই পূজা নিদিয়া হ'ল আৰু তাতে কুপিত হৈ কি কৰিলে গোটেই নন্দ আৰু গোকুল ধামৰ প্ৰজাসকলক দেৱতা ইন্দ্ৰই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে জগতৰ গোসাঁই মহিমা তেওঁ নাজানে গোটেই গোবৰ্ধন পৰ্বতটোকে দাঙি আনিলে কেৱল কনিষ্ঠ আঙুলিটোত গোবৰ্ধন পৰ্বতক তেওঁ ধাৰণ কৰিলে গোকুলৰ সমস্ত প্ৰজাক তেওঁ গোবৰ্ধনৰ তলত ৰাখি জগতৰ হৰিয়ে হাঁহি হাঁহি ইন্দ্ৰক কৈ থাকিলে যিমান বৃষ্টিপাত আছে তুমি দি থাকা তোমাৰ যিমান মন যায় তুমি সিমান অত্যাচাৰ কৰি থাকা আৰু ইন্দ্ৰই 7 দিন 7 ৰাতিহে দিব পাৰে 8 নম্বৰ দিনটো কেলেণ্ডাৰত ক'তো নাই 7 দিন 7 ৰাতি বৃষ্টিপাত দিলে কিন্তু ইন্দ্ৰৰহে ভাগৰ লাগিলে গোকুলৰ প্ৰজা আৰু দৈৱকী নন্দন কৃষ্ণ এওঁলোক একেই থাকিলে অক্ষয় অব্যয় থাকিলে তেতিয়া ইন্দ্ৰই জগতৰ হৰি কৃষ্ণৰ মহিমা বুজি পালে
হে দৈবকী নন্দন, হে কৃষ্ণ, হে গোবৰ্ধনধাৰী, 7 দিন 7 ৰাতি মাত্ৰ কনিষ্ঠ আঙুলিত এই গোবৰ্ধন পৰ্বতক ধাৰণ কৰি গোটেই গোকুল ধামৰ প্ৰজাক তুমি নিৰাপত্তাৰে ৰাখিব পাৰিছা, তুমিয়েই কেৱল জগতৰ ঈশ্বৰ। মই তোমাক আজিৰ পৰা গুৰ ইন্দ্ৰ পাতিলোঁ। বোলে কি, যি গোকুলবাসীক ইন্দ্ৰই অত্যাচাৰেৰে সৈতে শক্তি পৰীক্ষা দিছিলে, সেইজন ইন্দ্ৰৰো ভগৱান গুৰু, সেইজন ভগৱান সেইজন দেৱতা ইন্দ্ৰৰো তুমি এই গুৰুৰূপী গোবিন্দ। মই আজিৰ পৰা তোমাক গুৰু ৰূপেৰে গোবিন্দ ৰূপেৰে উপাসনা কৰিম। গতিকে গুৰ ইন্দ্ৰ কি হয়? আমাৰ দেহত 10টা ইন্দ্ৰিয় আছে, 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়। আমি আধ্যাত্মিক দৃষ্টিও চাব লাগিব। তাৰ ভিতৰতে আটাইতকৈ শক্তিশালী ইন্দ্ৰিয়টো কি? আমাৰ হাত দুখন, বাম হাত আৰু সোঁ হাত, এই দুখনৰ সমান বেছি কাৰ্যক্ষম আমাৰ ইন্দ্ৰিয় একো নাই। সেইটো কাৰণে এই দুখন হাতত বহুৱাই থৈছে জগতৰ হৰিয়ে কাক? স্বৰ্গৰ দেৱতা ইন্দ্ৰ। স্বৰ্গৰ দেৱতা ইন্দ্ৰক আমাৰ বাম হস্তত আৰু সোঁ হস্তত বহুৱাই থৈছে। সেইটো কাৰণে এই দুখন হাতেৰে কৰিব পৰা যায়, মনেৰে যিমান বেয়া ভবা যায় সিমান কৰিব পৰা যায় বেয়া। এই দুখন হাতেৰে কৰিব পৰা যায় কি? গুৰুৰ চৰণ সেৱা, ভকতৰ চৰণ সেৱা আৰু নমস্কাৰ আদিৰে সৈতে ভগৱন্ত কৃষ্ণক উপাসনা। হাত কিন্তু দুখনেই। সেইটো কাৰণে আমাৰ আটাইতকৈ শ্ৰেষ্ঠ ইন্দ্ৰিয় হ'ল জ্ঞান ইন্দ্ৰিয়। এই জ্ঞান ইন্দ্ৰিয়ক যদি আমি, অন্তৰ ইন্দ্ৰিয়ক যদি আমি আত্মামুখী ঈশ্বৰ কৃষ্ণমুখী যদি কৰি ল'ব পাৰোঁ, এই দুখন হাতেৰে কেতিয়াও কাৰো অনিষ্ট কৰিবলৈ নিবিচাৰিব। সমস্ত প্ৰাণীতে দেখি বেক আত্মসম। এই ঈশ্বৰ জ্ঞান যদি কেনেবাকৈ লাভ হয়, জগতৰ জীৱৰ সমস্তৰে কুশল মংগল আৰু হিত চিন্তা কৰিবৰ কাৰণেই আমাক জগতৰ হৰিয়ে শ্ৰেষ্ঠ নৰতনু দান কৰিছে। এই উপলব্ধি যদি আমাৰ হয়, তেতিয়াহ'লে আমাৰ তেতিয়াহে গুৰু হ'ব কোন? গোবিন্দ মাধৱ মহাপুৰুষে। বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ, বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন বুলি কৈছে। সংসাৰ তৰিতে খোজা দেৱে, আপোনাৰ মুখ্যৰ হেতু দেৱে। গোবিন্দ গোবিন্দ বেকতে বোলা বচন। গোবিন্দ দৈবকী নন্দন কৃষ্ণ, যি কৃষ্ণৰ নাম স্মৰণ কৰিলে আমাৰ কায় বাক্য মন তৃপ্ত হয়। যি কৃষ্ণৰ সংস্কৃতিয়ে গোটেই বিশ্বজনীন এটা সংস্কৃতি দান কৰিছে, কি? গোবৎস পালন কৰা, অৰ্থাৎ অমৃত ৰচনা কৰা। খেতি বাতি নোহোৱা হৈছে, আমাৰ এনে চাৰিও কৈছে তাকে, বোলে শাক পাচলি দিলেও একো ফচলেই নধৰে, হয়নে বাৰু? কৃষ্ণ সংস্কৃতি আমি কৃষ্ণ কৃষ্ণ বুলিহে জীয়াই ৰাখিছোঁ। কৃষ্ণ সংস্কৃতিটো কি? গো সংস্কৃতি। গো পালন নহ'লে কেতিয়াও জগত নাবাচিব। কাৰণ আটাইতকৈ বায়ু শোধন কৰা পানীটোৱে হ'ল গো। সেইটো কাৰণে বৃন্দাবনত দৈবকী নন্দন কৃষ্ণই নিজেই গোটেই চুলিখিনিকে ধুঁৱলি কুঁৱলি কৰি ধূলিময় কৰি কি কৰিছিলে? আনন্দেৰে বাঁহী বজাই গোবৎস পালন কৰিছিলে। গৰুৰ পৰা মুক্ত ৰূপেৰে কীটনাশক আৰু গোবৰ ৰূপেৰে এই পৃথিৱীৰ উৰ্বৰা শক্তি, তাৰ লগতে জৈৱ বৈচিত্ৰতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে কীট পতংগ, পৰুৱা, কেঁচু কুমতি ইত্যাদি যিবিলাক আমাৰ পৃথিৱীখনৰ কাৰণে উপজীব্য, এই উপজীব্য বস্তুখিনিক গুৰ দ্বাৰা পালন কৰি থকা হয়। সেইটো কাৰণে জগতৰ হৰি দৈবকী নন্দন কৃষ্ণৰ নাম কি? গোপাল। 10টা ইন্দ্ৰিয় আত্মাৰূপেৰে আমাক তেওঁ পালন কৰিছে। 10টা ইন্দ্ৰিয়ৰ শক্তি সামৰ্থ্য পৰমাত্মা দৈবকী নন্দন কৃষ্ণ, এই কথা তেওঁ আমাক জনাইছে। সেইটো কাৰণে আমাৰ শৰণ হ'ব লাগিব গোবিন্দত, ভজন হ'ব লাগিব গোবিন্দত। আমাৰ 10টা ইন্দ্ৰিয়ক আত্মামুখী ঈশ্বৰমুখী কৰি আমি নমস্কাৰ কৰি ভগৱন্তৰ চৰণ সেৱাৰ সৰ্বদা অনুশীলন কৰিব লাগিব। এই দেৱতাসকলে গৈ এতিয়া কি কৰিছে? ভগৱানৰ চৰণ সেৱা নকৰি বৈষ্ণৱত আশ্ৰয় লৈছে। ভুল হোৱা নাই, কিন্তু বৈষ্ণৱে বিষ্ণুৰ তত্ত্ব জানে। সেইটো কাৰণে কি কৈছে? বৈষ্ণৱ ব্ৰহ্মাই এই দেৱতাসকলৰ মনৰ ভয় দুখ শংকা একেবাৰে গোটেই জীৱনটোৰ কাৰণে শেষ কৰি দিবৰ কাৰণে কি কৰিছে? বৈকুণ্ঠৰ তত্ত্ব আৰু ঈশ্বৰ তত্ত্বৰ কথা দেৱতাসকলক কৈ শুনাইছে। সেইটো কাৰণে এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন আৰু আমি যদি মনন কৰোঁ, তেতিয়া
আমি অভয় ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰিম আৰু অভয় ব্ৰহ্মৰ দ্বাৰা আমাৰ জীৱনৰ যিবিলাক মায়াময় মোহময় ভয় ভীতি আছে এই ভয় ভীতিবিলাক দূৰ হ'ব আকৌ পাঠা কৰো কৃষ্ণ কীৰ্তন কৰি তাক শব্দটো ভাল হ'ব এতিয়া ভাল বৈকুণ্ঠৰ যিটো স্বৰূপ এই স্বৰূপটো সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে ইন্দ্ৰ আদি দেৱতাসকলক কৈছে কি বুলি কৈছে তাত থকা যেন প্ৰতিজোপা বিৰিখেই ভগৱন্তক কৃষ্ণক উপাসনা কৰি আছে প্ৰতিটো জীৱই যেন ভগৱান কৃষ্ণকে প্ৰণাম কৰি আছে নমস্কাৰ কৰি আছে আৰু প্ৰত্যেকেই কি জীৱ তিন তৰু লতিকা প্ৰত্যেকেই আত্মভাৱনাত ৰমণ হৈ আছে বিৰিখেও যেন কথা কওঁ কওঁ কৈ আছে প্ৰতিটো কীট পতংগ পানীয়েই কেৱল কৃষ্ণৰে গুণ গাই আছে কাক কৈছে এই কথা দেৱতা ইন্দ্ৰক কৈছে কিয় কৈছে তোমাৰ দেহ তত্ত্বলৈ চোৱা তুমি ভয়তে মুস্কচ গৈছা তোমাৰ দেহৰ কোষবিলাক এতিয়া ভয়তে মৰি যাব
তুমি নিস্তেজ হৈ গৈছা, হতাশ হৈ গৈছা, হয়নে বাৰু? এই প্ৰকৃতিখন যদি শ্যামলা হৈ নাথাকে তেতিয়াহ'লে আমি জীয়াই থাকিম জানো? হয়নে বাৰু? ভাগৱত জীৱন শাস্ত্ৰ, ই বাস্তৱ ঈশ্বৰ তত্ত্বকে দেখুৱাব বিচাৰিছে। এইটো কাৰণে ভগৱান কৃষ্ণই ভাগৱতৰ 10ম স্কন্ধত পত্নী প্ৰসাদৰ তত্ত্বত যেতিয়া তেওঁ ভোক আৰু পিয়াহ লাগিছে, বৃন্দাবনত যেতিয়া তেওঁ গোবৎসবিলাকক, তেওঁ বালক গোপা বালক কেইজনক, বন্ধু কেইজনক লৈ যেতিয়া গোবৎস চৰাবলৈ গৈছে, তেতিয়া ভগৱান কৃষ্ণই স্তুতি কৰিছে, প্ৰশংসা কৰিছে, গোপবালকসকলক গুণ গাই শুনাইছে। কাৰ? এই বৃন্দাবনৰ বিৰিখবিলাকৰ, তিনতৰু লতিকাবিলাকৰ। কৃষ্ণই নিজৰ মুখেৰে স্তুতি কৰিছে সেইবিলাকক। আৰু ভোমোৰা মৌমাখি ময়ূৰ পক্ষীবিলাকৰ কথা গোপবালকসকলক কৈ কৈ তেওঁ হাঁহিছে। হেৰা মোৰ গোপবালকসকল, বৰ ডাঙৰ ৰহস্য। এইটো কাৰণে এই কথাখিনি ইয়াতো কৈছে গুৰুজনাই, যে বৈকুণ্ঠ ধামৰ তিন তৰু লতিকা বিৰিখ কীট পতংগ জীৱ যত যিমান আছে সকলোবিলাকে ঈশ্বৰময়। সৃষ্টিকৰ্তা ব্ৰহ্মাই ইন্দ্ৰক সেই কথাখিনি বুজাইছে। কিয় বুজাইছে? হয়, আমাৰ মনটো হ'ল ইন্দ্ৰ, ই মই স্বভাৱটো কেতিয়াও নাই। ই সদায় নিজকহে দেখে, বেলেগক নেদেখে। ই নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই থাকে। ই পৰৰ সেৱা আৰু সুখৰ কথা কোনোদিন চিন্তা কৰিবলৈ নিশিকে। ভাগৱত ভগৱান কৃষ্ণ নিজেই। সেইটো কাৰণে কৃষ্ণক সেৱা কৰিবৰ কোনো প্ৰয়োজন নাই যদি আমি ভাগৱতৰ ফালে যাই সেৱা কৰোঁ। কিয়? ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক প্ৰত্যক্ষভাৱে দেখা দি কৈ থৈ গৈছে যে মই এই যে বৈকুণ্ঠ ধামলৈ যে যাম, মোৰ সমস্ত শক্তি সত্তা সামৰ্থ্য, মোৰ ঈশ্বৰ তত্ত্ব সমস্তখিনি মই ভাগৱতত থৈ যাম। সেইটো কাৰণে আমি নিষ্কামভাৱে ভাগৱত ভগৱন্তক সেৱা কৰাটো ৰহস্য ভূপতি। কিন্তু কোনো গৃহস্থী বা সেৱকীয়ে উদ্দেশ্য আগত ৰাখিও ভাগৱত পাঠ পাতে, কিন্তু উদ্দেশ্য সফল নোহোৱাকৈ নাথাকে। হয়নে বাৰু? উদ্দেশ্য কিন্তু সেৱকীৰ ভাগৱতে সফল কৰে, তাৰ প্ৰমাণ আমি নিজে দেখিছোঁ। সেইটো কাৰণে বাংময় মূৰ্তি ভাগৱতে কেৱল ঈশ্বৰৰ মহিমা দেখুৱাই নহয়, ঈশ্বৰৰ স্বৰূপটোক আমাক উপলব্ধি কৰিবলৈ এটা আদৰ্শ পথ দেখুৱাইছে। কি কৰিলে? কৃষ্ণ আৰু গোপবালকসকলে যেতিয়া ৰৌদ্ৰৰ তাপত যেতিয়া কষ্ট পায়, তেওঁলোকৰ যেতিয়া ঘাম বৈ গৈছে, বিৰিখৰ তলত ৰৈ বিৰিখৰ ঠাণ্ডা ছাঁত তেওঁলোকে অকণমান আনন্দ পাইছে। তেতিয়া কৃষ্ণই কৈছে যে হে গোপবালকসকল, এই যে তোমালোকক আমাক আৰু ছাঁ দি আছে, এই বিৰিখ কেইজোপা বোলে হয়, এই বিৰিখ কেইজোপা মোতকৈও শ্ৰেষ্ঠ। এই বিৰিখ কেইজোপা তোমালোকৰ ভগৱান কৃষ্ণ আৰু ৰামতকৈও শ্ৰেষ্ঠ। এতিয়া গোপবালকসকলে কৈছে, কি কথা কৈছে হে আমাৰ গোসাঁই? এই বৃন্দাবনৰ বিৰিখ আপোনাতকৈও শ্ৰেষ্ঠ? বোলে হয়, এই বিৰিখে দিয়া অক্সিজেন লৈ আমি জীয়াই আছো। এই বিৰিখে ছাঁ দিছে, এই ছাঁত আমি ৰ'দৰ তাপৰ পৰা ৰক্ষা পাইছোঁ। এই বিৰিখে আমাক যি লাগে বনস্পতি, ফল মূল, কাষ্ঠ ইত্যাদি সমস্তখিনি আমাক দি আছে। কি বুলি কৈছে? যি দি থাকে সেয়া দেৱতা। বৃন্দাবনৰ গোবৎসবিলাকে তোমালোকক দুগ্ধ দিছে। এই ঘাঁহ কিহে দিছে? গছৰ পাতে দিছে, লতিকাই দিছে। এইবিলাককে আহাৰ হিচাপে লৈ গোবৎসবিলাকে তোমালোকক জীৱনৰ অমৃত ৰূপী কি দিছে? দুগ্ধ দি আছে। সেইটো কাৰণে ভগৱান কৃষ্ণই কেৱল তেওঁৰ প্ৰতিয়ে আমাক কৃতজ্ঞ হ'বলৈ কোৱা নাই, ভকতৰ প্ৰতি। কৃষ্ণ আমাৰ পাঠৰাখনত থকা প্ৰদীপ পুষ্পাৰ্জনাক অকণমান জিৰণি দিব বিচাৰিছোঁ। তেখেতৰ আসনত আমাৰ মীন হাজৰিকা প্ৰাৰ্থনাক আসন গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ।
হৰি ৰাম। গতিকে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ যিটো আনন্দ, এই আনন্দটো আমি হৃদয়ত উপলব্ধি কৰিবলৈ হ'লে ভাগৱতে আমাক ভকতিৰ যি সত্য তত্ত্ব দেখাইছে, এই কথাখিনি আমাৰ কি হ'ব লাগিব? মন্থন হ'ব লাগিব। সেইটো কাৰণে সৰল পিয়াল আৰু সিংহপা চন্দন অস্বস্থ কপিষ্ঠ আৰু বট বিতুপন ক'ত আছে? এই বিৰিখবিলাক বৈকুণ্ঠত আছে, হয়নে? কিন্তু বৈকুণ্ঠ ধামখন ক'ত বুলি কৈছে বৰমাই? ব্ৰহ্মাণ্ডৰ ভিতৰত নহয়, এইখন ব্ৰহ্মাণ্ডৰ পৰা বাহিৰতে, য'ত কি নাই? কাল আৰু মায়াৰ স্পৰ্শ নাই। কৃষ্ণ আমাৰ আসন গ্ৰহণ হাজৰিকা বাপজনাই এভাগী ভকতি বছৰে আদানী জনাব ৰঞ্জন বৰা বাপজনাই। কৃষ্ণ হৰি হৰি গামোচাখন আগটো হেৰি কৰি দিয়ক। হ'ব হ'ব। কৃষ্ণ কৃষ্ণ আপুনি অকণমান ওচৰলৈ আহিবচোন, তেতিয়া এই তাত ওলাই থাকিব ভিতৰত আৰু অকণমান এইফালে এইফালে কৰি দিব। গতিকে আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত দ্বিতীয় গৰ্ভোৎপত্তি, ইয়াৰ পৰা সৃষ্টি হোৱা যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি, এই ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি ভীতিগ্ৰস্ত হৈ দেৱতা ইন্দ্ৰই সৃষ্টিকৰ্তা ব্ৰহ্মাক শৰণ লৈছে, আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱতাৰ মনৰ ভয় দূৰ কৰিবৰ কাৰণে কি কৈছে? বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ কথা কৈ শুনাইছে। অৰ্থাৎ আমাৰ জীৱনতো ভয় ভীতি এইবিলাক থাকিব পাৰে, হয়নে? জীৱনৰ প্ৰতি ভয়, ৰোগ ব্যাধি, অপায় অমংগল এইবিলাক আমাৰ থাকে। এইবিলাক দূৰ কৰিবৰ কাৰণে ভাগৱতে আমাক এটা অতি উন্নত মানদণ্ডৰ চিকিৎসা দেখুৱাইছে। এইটো চিকিৎসা বুলিয়ে ক'ব লাগিব, কিয়নো 8ম স্কন্ধত গোটেই ঔষধখিনি লৈ ভাগৱতত কোন আহিছে? ধনঞ্জয় আহিছে। গোটেই জগতৰ অমৃতখিনি লৈ ধনঞ্জয় আহিছে ক'ত? ভাগৱতৰ 8ম স্কন্ধত। এই অমৃত দেৱতাক পান কৰাই কি কৰিছে? দেৱতাক অমৰ কৰি দেখুৱাইছে। সেইটো কাৰণে ভাগৱতত আমাক নিজক জনাৰ সুবিধা, নিজক বুজাৰ সুবিধা, আমাক যিজন ঈশ্বৰে প্ৰতিপালন কৰি আছে সেই ঈশ্বৰজনৰ স্বৰূপ উপলব্ধি আৰু সেইজন ভগৱন্তৰ লগত আমি একাত্ম হৈ যোৱাৰ যিটো আনন্দ, এই আনন্দটো আমাক এতিয়া কোনে দিব বিচাৰিছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই দিব বিচাৰিছে। কি বুলি? যে বৈকুণ্ঠত আমাৰ স্বামী কেনেকে থাকে, আৰু মোৰ 4জন মানৱ পুত্ৰ এই বৈকুণ্ঠৰ দুৱাৰলৈ গৈ ঈশ্বৰক দৰ্শন কৰিব বিচাৰিছিল, আৰু ভগৱানে তেওঁক কি প্ৰাপ্ত কৰালে এবাৰ শুনি লোৱা। বেত্ৰাঘাত কৰিলে, হয়নে বাৰু? অৰ্থাৎ হৰিৰ যি লীলা, হৰিৰ লীলাৰ দ্বাৰা অতি পৰম দুৰ্বোধ্য আত্মতত্ত্ববিলাকক তেওঁ আমাক প্ৰকাশ কৰি দেখুৱাব বিচাৰে। নহ'লে 4 সিদ্ধৰ দৰে নিমৎসৰ 4জন বৈষ্ণৱক বৈকুণ্ঠৰ দুৱাৰত ভগৱন্ত বিষ্ণুৰ সদায় চৰণ সেৱাৰ আশীৰ্বাদ লৈ থকা এই জয় বিজয় নামৰ 2জন পৰম ভগৱন্তৰ পাৰিষদে বেত্ৰাঘাত কৰাৰ কিবা কাৰণ আছে জানো? হয়নে বাৰু? লোক সমাজত ঈশ্বৰ তত্ত্বৰ ৰহস্য জ্ঞান দিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে এইখিনি লীলা কৰি দেখুৱাইছে। পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত
তাহান চৰিত্ৰ সুধাখিনো তাতে ক্ৰিয়া কৰি দীন বন্ধু চাৰি বৰষাৰ তৃণ সমগ্ৰ চাৰি বৰষাৰ তৃণ জগতৰ হৰি অৱতাৰ তত্বৰ দ্বাৰা কি কৰিবলৈ মন গ'ল? লীলা কৰিবলৈ মন গ'ল। হৰি কি? এই স্বৰূপটো ভাগৱত শাস্ত্ৰৰ পৰা আমি উপলব্ধি কৰিব পাৰিব লাগিব। আমি কৃষ্ণক যিমান সুন্দৰ বুলি কল্পনা কৰি নলওঁ কিয়, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আৰু যতে কয় এইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণৰ বাহ্যিক ৰূপটো মায়াৰে ৰচনা কৰা। কৃষ্ণৰ আচল ৰূপটো কি? ৰূপ নাই, ৰস নাই, গন্ধ নাই, আকাৰ নাই। সেইটো কাৰণে তেওঁ চৰণৰ সুগন্ধিটো আমি অনুমান কৰি ভাৱ ভক্তিৰে সৈতে ল'ব লাগিব। কেনেকে? হে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, মোৰ দুই নাসিকাৰ ৰন্ধ্ৰেৰে সদায় মোৰ হৃদয়ত প্ৰৱেশ হওক। বোলে কি? তোমাৰ নাম স্মৰণ কৰাৰ লগে লগে তোমাৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ। আৰু আপোনালোকে কৃষ্ণৰ চৰণ ধ্যান কৰি তেওঁ অৰুণ চৰণ প্ৰত্যক্ষ কৰি তোমাৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ মই পাইছোঁ বুলি যদি মনত ভাবি ল'ব পাৰিছে, আপোনালোকৰ নাকেদি চন্দন তুলসীৰ সুগন্ধ পাই যাব। ভগৱান কৃষ্ণৰ ভক্তিত ইমান মহিমা আছে। সেইটো কাৰণে কৃষ্ণ আত্মা পৰমাত্মা সৰ্বত্ৰ বিৰাজমান। তেওঁ মহিমা আমি কেৱল অনুভৱ কৰিব নোৱাৰোঁ, এয়া হ'ল আমাৰ অজ্ঞান। দেৱতা ইন্দ্ৰয়ো এই অনুভৱ কৰিব পৰা নাই। এই ইন্দ্ৰ কি? বাস্তৱিক দৃষ্টিৰে আমাৰ মন ইন্দ্ৰিয়। এই মন ইন্দ্ৰিয় সদায় সুখ লাগে, ভোগ লাগে, বিলাস বৈভৱ আনন্দ উন্মত্ততা লাগে। আত্মা পৰমাত্মাৰ পৰম তত্বৰ আনন্দৰ ভাগ আমাৰ এই অন্তৰিন্দ্ৰিয় মনক নেলাগে। ই অত্যন্ত চঞ্চল। এই চঞ্চল মনটোক যদি কেনেবাকে আমি ব্ৰহ্ম ভাৱনাযুক্ত কৰিব পাৰোঁ, ই ব্ৰহ্মাদেৱৰ কাষত পাবগৈ। ব্ৰহ্ম ভাৱনাযুক্ত। এই ব্ৰহ্ম ভাৱনাযুক্ত মনেৰে সৈতে প্ৰথম ভাবিব লাগিব গুৰু চৰণ। সেইটো কাৰণে ইন্দ্ৰই ক'ত শৰণ লৈছেগে? সৃষ্টিকৰ্তা ব্ৰহ্মাক গুৰুৰূপে তাত শৰণ লৈছেগে। তত্ত্ব কথাটো যিখিনি ভাগৱতে কৰিছে আমাৰ ভাৱ ভক্তি আৰু চিন্তনৰ দ্বাৰা, সেইখিনি বাস্তৱিকতে যাতে আমিও কৰি আমি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণ যাতে আমি প্ৰত্যক্ষ কৰিব পাৰোঁ। ভাগৱতৰ ৩য় স্কন্ধ। জীৱৰূপী বিদুৰে হাঁহি হাঁহি শুনি আছে। বোলে কি? মই কৃষ্ণক বিচাৰি তীৰ্থে তীৰ্থে ভ্ৰমণ কৰি ফুৰিছিলোঁ, ক'তো কৃষ্ণক নেদেখিলোঁ। কাৰো মুখত মই কৃষ্ণৰ নামো নুশুনিলোঁ। কিন্তু মই তীৰ্থ কৰি আহি মই যেতিয়া কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক লগ পালোঁ, উদ্ধৱে মোক দেখাৰ লগে লগে হে বিদুৰ খুৰা, হে বিদুৰ খুৰা, হে বিদুৰ খুৰা বুলি মোক সাৱটি ধৰিলে। আৰু মই তেওঁক তেতিয়া হে কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মই জিলোঁ, মই জিলোঁ, মই জিলোঁ। আৰু কি পাইছে? লগে লগে বিদুৰে চন্দন তুলসীৰ সুগন্ধিৰে গোটেই ঠাইখন গোটেইখন পৰিপূৰ্ণ হোৱা পাইছে। কৃষ্ণৰ সুগন্ধি পাবলৈ ল'লে। তেতিয়া অনুভৱ কৰিছে, বোলে কি? মই কৃষ্ণকটো পোৱা নাই, কৃষ্ণৰ বান্ধৱক পাইছোঁ। যিজন কৃষ্ণৰ বান্ধৱে উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ পৰা ভাগৱতৰ ৰহস্য তত্ত্ব সমস্তখিনি লৈ আহিছে, সেইজনৰ লগত সেই সুগন্ধি সদায় বিৰাজমান হৈ থাকে। সেইটোকে পালে কোনে? সেইটোকে পালে বিদুৰে। আৰু বিদুৰক ক'লে যে হে বিদুৰ খুৰা, তোমাক কৌৰৱৰ দুৰ্যোধন দুঃশাসন আদিয়ে বৰ মনোকষ্ট দিলে। এইখিনি তোমাৰ ভাগ্যতেই তুমি আছিলে বুলি ভাবিবা। কিন্তু
এফালেদি তুমি বৰ ভাগ্যৱান বোলে কি তুমি কেইটামান ভতিজা পাইছা ইমান দুষ্ট আৰু কেইটামান তুমি ভতিজা পাইছা সকলোৱে তেওঁলোকৰ গুণ গায় সেয়া কোন পঞ্চপাণ্ডৱ গতিকে তুমি ভাগ্য তোমাৰ ভাগ্যখনক তুমি ভাল ভাগ্য বুলি ভাবা তুমি পাণ্ডৱকো তোমাৰ ভতিজা হিচাপে পালা গতিকে জীৱনৰ অন্তিমখিনিত তুমি আনন্দত থাকিব নালাগে কেৱল তুমি আনন্দ সিন্ধুত ডুব গৈ থাকাগে তুমি কি হোৱা তুমি নিজে এখন দেৱনদী গংগা হোৱা কাক কৈছে বিদুৰক কৈছে উদ্ধৱে তুমি নিজেই হোৱা এখন দেৱনদী গংগা এই দেৱনদী গংগা হৈ তুমি কি কৰা তোমাৰ লক্ষ্যস্বৰূপ সমুদ্ৰৰ তীৰটোলৈ তুমি যাত্ৰা আৰম্ভ কৰা এই সমুদ্ৰই হ'ল জীৱনৰ শেষ লক্ষ্য সমুদ্ৰ কি সমুদ্ৰ হ'ল জগতৰ হৰি সমুদ্ৰ হ'ল অনন্ত ভাগৱত শাস্ত্ৰ সমুদ্ৰ হ'ল ভগৱন্তৰ স্বৰূপ যাৰ গভীৰতা আৰু বিশালতা একোৱে জুখিব পৰা নেযায় বিদুৰক পঠাই দিলে কলৈ মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ জীৱনৰ যি অমৃতৰ পৰা বিদুৰ বঞ্চিত হৈ কৌৰৱৰ লগত থাকি দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰিব লগা হৈছিল খন্তেক সময় বিদুৰক লগ পাই সমস্ত জীৱনৰ দুখ কষ্ট যান্ত্ৰণা আৰু জড়তাৰ পৰা বিদুৰ মুক্ত হৈ আনন্দ সিন্ধুত লীন গৈ যেতিয়াই মৈত্ৰেয় ঋষিৰ চৰণ চুই মৈত্ৰেয় ঋষিৰ চৰণ সেৱা কৰি গুৰু ভগৱানৰ আশীৰ্বাদ ল'লে বিদুৰৰ মনত কোনো অশান্তি অসুখ বিসুখ কোনো দুখ কষ্ট আৰু যান্ত্ৰণা নাই গুৰুৰ চৰণ পোৱাৰ লগে লগেই জীৱনৰ সমস্ত দুখ ভাগৰ সমস্তখিনিৰ পৰা বিদুৰ মুক্ত হৈ গ'ল আৰু মৈত্ৰেয় ঋষিয়ে ক'লে হে মোৰ শিষ্য বিদুৰ মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শুনাম গতিকে এই কলিৰ সাধাৰণ মনুষ্য হৈ কলিৰ মনুষ্যৰ বোলে পাপেই পৰিপূৰ্ণ পাপৰ পৰিমাণেই বেছি কলিৰ মনুষ্যৰ লগত গতিকে আমি ইমান পাপী হৈও এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু ভকতৰ সংগে পাইছোঁ এয়া আমাৰ বহুত ডাঙৰ ভাগ্য সেইটো কাৰণে আমি কৃপালু বাপ বান্ধৱ সমস্তক আমাৰ সেৱা জনাইছোঁ সেৱকী বাপজনাকো আমাৰ সেৱা জনাইছোঁ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মননে আমাৰ আগৰ জন্মবিলাকৰো সঞ্চিত যি পাপ আছিলে এই পাপবিলাকক আমাৰ পৰা কি কৰিব আঁতৰ কৰিব আৰু লগতে আমাৰ লগত পুণ্যৰ অদ্ভুত ঘটাব মহামনোহৰ